ৰ'ব এই ভিডিঅ'টো স্কিপ নকৰিব কাৰণ 11 জানুৱাৰী 2026 তাৰিখে এই তিনিটা ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন, ধন লাভ, বন্ধ হৈ থকা কাম আগবঢ়া, প্ৰেমত নতুন টাৰ্ণিং পইণ্ট। গ্ৰহ নক্ষত্ৰই আজি অতি গুৰুত্বপূৰ্ণ সংকেত দিছে। আপোনাৰ ৰাশিটো ইয়াত আছে নেকি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক, কিয়নো আজিৰ এটা কথা আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আহক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। মেঘ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। আজি গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে আপোনাৰ জীৱনত এটা নতুন দিশ দেখুৱাব পাৰে। যি কামবোৰ বহুদিন ধৰি বন্ধ হৈ আছিল সেইবোৰ আজি লাহে লাহে আগবাঢ়িব পাৰে। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় পোৱাৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ বাবে নতুন অফাৰ বা চুক্তিৰ কথা আহিব পাৰে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফলদায়ক দেখা গৈছে। হঠাৎ কিছু খৰচ হ'ব পাৰে, কিন্তু পুৰণি ৰৈ থকা টকা বা ধন ঘূৰাই অহাৰ সম্ভাৱনাও আছে। ইনভেষ্ট কৰাৰ আগতে ভালকৈ ভাবি চিন্তি ল'ব। প্ৰেম জীৱনত আজি আৱেগ বৃদ্ধি পাব। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিত মেঘ ৰাশিৰ লোকসকলৰ বাবে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু মানসিক চাপ এৰাবলৈ ধ্যান বা যোগ কৰাটো উপকাৰী হ'ব। খোৱা বোৱা নিয়ন্ত্ৰণ ৰাখিব। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত সূৰ্য দেৱতাক পানী আগবঢ়ালে সৌভাগ্য বৃদ্ধি পাব। ৰঙা ৰঙৰ বস্ত্ৰ বা সামগ্ৰী ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পাব। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ ৰাশিৰ বিষয়ে মন্তব্য জনাওক। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু উন্নতিৰ সংকেত লৈ আহিছে। গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থাই আপোনাক মানসিক শান্তি দিব আৰু বহুদিন ধৰি চলি থকা চিন্তা লাহে লাহে দূৰ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল পোৱা দেখা গৈছে। অফিচত আপোনাৰ কামত উচ্চপদস্থ লোকে প্ৰশংসা কৰিব পাৰে, মানে আপোনাৰ বছে আপোনাৰ কামত সন্তুষ্ট হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা লাভজনক সুযোগ আহিব পাৰে, কিন্তু কোনো নথি পত্ৰ বা চুক্তিত ছাইন কৰাৰ আগতে ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি ল'ব। এতিয়া হৈছে আপোনাৰ অৰ্থ, মানে টকা পইচা। আজিৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত শুভ। আগতে কৰা ইনভেষ্টৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ বাবে খৰচ হ'ব পাৰে, কিন্তু সেই খৰচে আনন্দ কঢ়িয়াই আনিব পাৰে। ঋণ লোৱা বা দিয়াৰ ক্ষেত্ৰত সাৱধান থাকিব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আজি স্থিৰতা দেখা যাব। বিবাহিত লোকসকলৰ বাবে দাম্পত্য সম্পৰ্ক মধুৰ হ'ব। অবিবাহিত বৃষ ৰাশিৰ লোকসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। পুৰণি ভুল কথাবোৰ উলিয়াই আলোচনা নকৰিব। আগতে যি পুৰণি কিছুমান কথা থাকিলে সেইটো খুচৰি নথকাটোৱে আপোনাৰ বাবে মংগলজনক। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু খাদ্যৰ অভ্যাসত অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব। ডিঙি নাইবা পেটৰ সমস্যা দেখা দিব পাৰে, সেয়ে ঠাণ্ডা বস্তু এৰাই চলিব। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত মাতা লক্ষ্মীক স্মৰণ কৰি ঘৰত এটা চাকি জ্বলাই ৰাখক। সেউজীয়া ৰঙৰ বস্ত্ৰ বা বস্তু ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বৃষ ৰাশি বুলি কমেণ্ট বক্সত লিখক। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো চিন্তা আৰু সুযোগ দুয়োটাৰ সমন্বয় থাকিব। গ্ৰহ নক্ষত্ৰৰ চলাচলে আপোনাক বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'বলৈ সংকেত দিছে। আজিৰ এটা সঠিক সিদ্ধান্তই আপোনাৰ আগন্তুক দিনবোৰ সলনি কৰিব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব বা নতুন কামৰ প্ৰস্তাৱ আহিব পাৰে। যিসকল যোগাযোগ, মিডিয়া, বিক্ৰী বা শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষ শুভ হ'ব। ব্যৱসায়ত নতুন চিন্তা বা আইডিয়াই লাভ কঢ়িয়াই আনিব, কিন্তু একেলগে বহু কাম ল'বলৈ নাযাব। এতিয়া আছোঁ আৰ্থিক ক্ষেত্ৰ, টকা পইচাৰ ক্ষেত্ৰত আজি উঠা নমা থাকিব পাৰে। অপ্ৰয়োজনীয় খৰচ এৰাবলৈ চেষ্টা কৰক। পুৰণি লেনদেনৰ বিষয়ে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। হঠাৎ কোনো যাত্ৰাৰ বাবে খৰচ হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আপোনাৰ যোগাযোগৰ অভাৱ থাকিলে ভুল বুজাবুজি হ'ব পাৰে।
সংগীৰ সৈতে খোলাখুলি কথা পাতিলে সমস্যা দূৰ হ'ব। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে অনলাইন বা যাত্ৰাৰ সময়ত নতুন পৰিচয় হোৱাৰ যোগ আছে। স্বাস্থ্য মানসিক চাপ আজি অলপ বৃদ্ধি পাব পাৰে। যথেষ্ট বিশ্ৰাম লওক আৰু মোবাইল ফোন ব্যৱহাৰ কমাওক। স্নায়ু বা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত ভগৱান গণেশক স্মৰণ কৰি কাম আৰম্ভ কৰক। হালধীয়া বা সেউজীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। শুভ সংখ্যা 5, শুভ ৰং হালধীয়া আৰু সেউজীয়া। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মিথুন ৰাশি বুলি কমেণ্ট কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনৰ ৰাশিফল 11 জানুৱাৰী 2026। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আৱেগ, পৰিয়াল আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপোনাৰ মন অলপ সংবেদনশীল থাকিব, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে ভাল ফল পোৱা যাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ ওপৰত ভৰসা কৰি ডাঙৰ কাম অৰ্পণ কৰা হ'ব পাৰে। যিসকলে নিজ ব্যৱসায় কৰে তেওঁলোকৰ বাবে লাহে লাহে লাভ বৃদ্ধি হোৱাৰ যোগ আছে। সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক এৰাই চলক। এদিছো আপোনাৰ আৰ্থিক অৱস্থা, টকা পইচাৰ ক্ষেত্ৰত আজি সাৱধানতাৰ প্ৰয়োজন। হঠাৎ ঘৰুৱা খৰচ বা চিকিৎসাজনিত খৰচ হ'ব পাৰে। পুৰণি ইনভেষ্টৰ পৰা অলপ লাভ পাব পাৰে, কিন্তু নতুন ইনভেষ্ট আজিৰ দিনটোত নকৰাই ভাল হ'ব। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি আৱেগ বেছি থাকিব। সংগীৰ সৈতে সময় কটালে সম্পৰ্ক মজবুত হ'ব। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ পৰা ভাল খবৰ আহিব পাৰে। পুৰণি কথাবোৰ উলিয়াই কাজিয়া নকৰিব। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু মানসিক চাপ বা টোপনিৰ অভাৱ হ'ব পাৰে। পানী বেছি খাওক আৰু বিশ্ৰাম লওক। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত চন্দ্ৰদেৱক স্মৰণ কৰি গাখীৰ বা পানী আগবঢ়াওক। বগা ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে আপোনাৰ মন শান্ত থাকিব। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কৰ্কট ৰাশি বুলি কমেণ্ট কৰক। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, নেতৃত্ব আৰু সফলতাৰ সংকেত লৈ আহিছে। গ্ৰহ নক্ষত্ৰৰ শক্তিশালী প্ৰভাৱে আজি আপোনাক আগবাঢ়ি যোৱাৰ সাহস দিব, কিন্তু অহংকাৰ এৰাবলৈ মনত ৰাখিব। কৰ্ম আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব। নতুন প্ৰজেক্ট বা দায়িত্ব আপোনাৰ হাতত আহিব পাৰে। উচ্চপদস্থ লোকে আপোনাৰ মতামতক গুৰুত্ব দিব। ব্যৱসায়ত লাভৰ সুযোগ আছে, বিশেষকৈ চৰকাৰী কাম বা ডাঙৰ প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। এতিয়া হৈছে টকা পইচা, টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল অৱস্থা থাকিব। ৰৈ থকা টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। বিলাসী বস্তু কিনাৰ ইচ্ছা হ'ব পাৰে, কিন্তু খৰচত সীমা ৰাখক। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি ৰোমাঞ্চ বৃদ্ধি পাব। সংগীৰ পৰা প্ৰশংসা আৰু সমৰ্থন পাব। অবিবাহিত সিংহ ৰাশিৰ লোকসকলৰ বাবে আকৰ্ষণীয় প্ৰস্তাৱ আহিব পাৰে। অহংকাৰ বা আধিপত্য দেখুৱাব নালাগে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু অত্যধিক কামে দেহত ভাগৰুৱা আনিব পাৰে। হৃদয় আৰু ৰক্তচাপৰ সমস্যা থকা লোকসকলে সাৱধান থাকিব লাগিব। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত সূৰ্যদেৱক স্মৰণ কৰি সূৰ্য নমস্কাৰ কৰক। কমলা বা সোণালী ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট বক্সত সিংহ ৰাশি বুলি লিখক। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিকল্পনা, বুদ্ধিমত্তা আৰু ধৈৰ্যৰ পৰীক্ষাৰ দিন। গ্ৰহ নক্ষত্ৰই আপোনাক আজি সৰু সৰু বিষয়ত গুৰুত্ব দিবলৈ সংকেত দিছে, কিয়নো আজি এটা সৰু ভুলেই ডাঙৰ সমস্যাৰ কাৰণ হ'ব পাৰে। কৰ্ম আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি কামৰ চাপ বেছি থাকিব পাৰে। আপোনাৰ বিশ্লেষণ ক্ষমতা আৰু পৰিকল্পনাই আপোনাক আগবাঢ়িবলৈ সহায় কৰিব। যিসকল চাকৰি সলনি কৰিবলৈ ভাবি আছে তেওঁলোকৰ বাবে আজি আলোচনা আৰম্ভ হোৱাৰ যোগ আছে। ব্যৱসায়ত ধীৰ গতিত থাকিব, কিন্তু স্থিৰ লাভ থাকিব। এতিয়া হৈছে আপোনাৰ আৰ্থিক অৱস্থা, টকা পইচাৰ ক্ষেত্ৰত আজি সাৱধানতাৰ প্ৰয়োজন। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। পুৰণি বিল বা ঋণ পৰিশোধ কৰাৰ বাবে দিনটো উপযুক্ত। নতুন ইনভেষ্ট আজিৰ দিনটোত নকৰাটোৱে ভাল হ'ব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি অধিক সমালোচনা কৰিলে সংগীৰ মন কষ্ট পাব পাৰে। কথা বতৰা কোমলভাৱে
ক'বলৈ চেষ্টা কৰক। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, পাচনতন্ত্ৰ বা স্নায়ুৰ সমস্যা হ'ব পাৰে। খাদ্যৰ অভ্যাস সঠিক ৰাখক আৰু সময়মতে বিশ্ৰাম লওক। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত ভগৱান বিষ্ণুক স্মৰণ কৰি তুলসী গছৰ গুৰিত পানী দিয়ক। সেউজীয়া ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে মন শান্ত থাকিব। শুভ সংখ্যা 4, শুভ ৰং সেউজীয়া আৰু বাদামী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কন্যা ৰাশি বুলি কমেণ্ট কৰক। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সমতা, সিদ্ধান্ত আৰু সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজি আপোনাক এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰে, যাৰ প্ৰভাৱ আগন্তুক দিনত দেখা যাব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি দলগত কামত সফলতা লাভ কৰিব। সহকৰ্মী আৰু অংশীদাৰৰ সৈতে বুজাবুজি থাকিলে ডাঙৰ কাম সহজে সম্পন্ন হ'ব। চাকৰি সলনি কৰিব বিচৰা বা নতুন কামৰ প্ৰস্তাৱ পোৱাৰ যোগ আছে। ব্যৱসায়ত নতুন অংশীদাৰৰ যোগ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ অৰ্থ সম্পৰ্ক। টকা পইচাৰ ক্ষেত্ৰত আজি ভাল অৱস্থা দেখা গৈছে। ৰৈ থকা টকা বা ধন ঘূৰাই আহিব পাৰে। বিলাসী বস্তু বা সৌন্দৰ্য সামগ্ৰীৰ ওপৰত খৰচ হ'ব পাৰে। বাজেট ঠিক কৰি ৰাখিব। প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আজি ৰোমাঞ্চ আৰু আৱেগ দুয়ো থাকিব। সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনাৰ আলোচনা হ'ব পাৰে। অবিবাহিত তুলা ৰাশিৰ লোকসকলৰ বাবে বিবাহৰ কথা আগবাঢ়িব পাৰে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু ডিঙি বা কিডনী সম্পৰ্কীয় সমস্যাত সাৱধান থাকিব। পানী বেছি খাওক। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত মাতা লক্ষ্মীক স্মৰণ কৰি ঘৰত চাকি জ্বলাই ৰাখক। গোলাপী বা আকাশী ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী বা আকাশী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তুলা ৰাশি বুলি কমেণ্ট কৰক। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো গোপন সুযোগ, শক্তিশালী সিদ্ধান্ত আৰু আত্মবিশ্লেষণৰ দিন। গ্ৰহ নক্ষত্ৰই আজি আপোনাক ভিতৰৰ শক্তি ব্যৱহাৰ কৰি আগবাঢ়িবলৈ সংকেত দিছে। যি কথা আপুনি বহুদিন ধৰি লুকুৱাই ৰাখিছে সেইটো আজি প্ৰকাশ পাব পাৰে। কৰ্ম আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি গোপনে চলি থকা বিষয়সমূহ স্পষ্ট হ'ব পাৰে। আপোনাৰ কৌশল আৰু ধৈৰ্যই আপোনাক আগবাঢ়িবলৈ সহায় কৰিব। যিসকল গৱেষণা, তদন্ত, চিকিৎসা বা গোপনীয় কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষ শুভ হ'ব। ব্যৱসায়ত নতুন পথ খোলাৰ যোগ আছে। এতিয়া আহিছোঁ অৰ্থক্ষেত্ৰ। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো হঠাৎ লাভৰ যোগ দেখা গৈছে। পুৰণি ইনভেষ্টৰ পৰা ভাল ফল লাভ কৰিব, কিন্তু লোভত পৰি ইনভেষ্ট নকৰিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আজি গভীৰতা বৃদ্ধি পাব। সংগীৰ সৈতে বিশ্বাসৰ কথা আগবাঢ়িব। পুৰণি সন্দেহ বা ঈৰ্ষাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। সাৱধানতা থাকিব। অবিবাহিত লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ পৰিচয় হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভাল থাকিব, কিন্তু গুপ্ত ৰোগ বা মানসিক চাপত সাৱধান থাকিব। নিয়মিত বিশ্ৰাম লওক। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত ভগৱান বিষ্ণুক স্মৰণ কৰি ওম নমঃ শিৱায় জপ কৰক। আপোনাৰ খয়েৰী ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে গাঢ় ৰঙা আৰু খয়েৰী। শুভ সংখ্যা হৈছে 9। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বৃশ্চিক ৰাশি বুলি কমেণ্ট কৰক। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভাগ্য, যাত্ৰা আৰু নতুন সুযোগৰ সংকেত লৈ আহিছে। গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থাই আপোনাক আজি আগবাঢ়িবলৈ সহায় কৰিব। বহুদিন ধৰি বন্ধ হৈ থকা কাম কাজ আজি আগবঢ়াৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি নতুন সুযোগ বা প্ৰস্তাৱ আহিব পাৰে। যিসকলে বিদেশ ভ্ৰমণ, শিক্ষা বা আইনী ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত নতুন এলেকা বা নতুন এৰিয়া বা নতুন গ্ৰাহক লাভৰ যোগ আছে। আজিৰ দিনটোত সাহসীভাৱে আপুনি সিদ্ধান্ত ল'লে লাভ হ'ব। সাহস কৰিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত। এটি হৈছে আপোনাৰ অৰ্থক্ষেত্ৰ।
টকা পইচাৰ ক্ষেত্ৰত আজি বিশেষ শুভ যোগ আছে। হঠাৎ ধন লাভ বা বোনাছ পাব পাৰে আজিৰ দিনটোত। পুৰণি ৰৈ থকা টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় খৰচত নিয়ন্ত্ৰণ ৰাখিব লাগিব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আজি খোলাখুলিভাৱে আপোনাৰ ভাৱ বৃদ্ধি হ'ব। সংগীৰ সৈতে ভ্ৰমণ বা একেলগে সময় কটোৱাৰ যোগ আছে। অবিবাহিত ধনুৰাশিৰ লোকসকলৰ বাবে দূৰৰ পৰা ভাল প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য ভাল থাকিব, কিন্তু অত্যধিক দৌৰা ধাপৰাৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লওক। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত ভগৱান বিষ্ণু বা বৃহস্পতি দেৱক স্মৰণ কৰক। হালধীয়া ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে সৌভাগ্য বৃদ্ধি পাব। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 3। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ধনু ৰাশি বুলি কমেণ্ট কৰক। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম, ধৈৰ্য আৰু দীৰ্ঘম্যাদী লাভৰ সংকেত লৈ আহিছে। গ্ৰহ নক্ষত্ৰই আপোনাক আজি সৰু সৰু পদক্ষেপে ডাঙৰ সফলতাৰ দিশে আগুৱাই লৈ যোৱাত সহায় কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি দায়িত্ব বেছি থাকিব, কিন্তু আপোনাৰ পৰিশ্ৰমক সকলোৱে লক্ষ্য কৰিব। উচ্চপদস্থ লোকে আপোনাৰ ওপৰত ভৰসা দেখুৱাব। ব্যৱসায়ত ধীৰ গতিত থাকিলেও আপোনাৰ লাভ নিশ্চিতভাৱে থাকিব। চৰকাৰী বা আইনী কামত সফলতা পোৱাৰ যোগ আছে। এটি হৈছে আপোনাৰ অৰ্থক্ষেত্ৰ। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰতা থাকিব। আয় নিয়মিত থাকিলেও খৰচ বাঢ়িব। দীৰ্ঘম্যাদী ইনভেষ্টৰ বাবে দিনটো উপযুক্ত, কিন্তু তৎক্ষণাত লাভৰ আশা নকৰিব। প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আজি ব্যৱহাৰিকতা বেছি থাকিব। সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনাৰ আলোচনা হ'ব পাৰে। অবিবাহিত মকৰ ৰাশিৰ লোকসকলৰ বাবে পৰিয়ালৰ জৰিয়তে ভাল প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু হাড়, গাঁঠি বা পিঠিৰ সমস্যাত সাৱধান থাকিব। দীৰ্ঘ সময় বহি নাথাকিব। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত ভগৱান শনিৰ উপাসনা কৰক আৰু কলা তিল দান কৰক। কলা বা নীলা ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 8। শুভ ৰং হৈছে কলা আৰু নীলা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মকৰ ৰাশি বুলি কমেণ্ট কৰক। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি এপৰেছ। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নতুন চিন্তা, সাহসী সিদ্ধান্ত আৰু হঠাৎ পৰিৱৰ্তনৰ দিন। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজি আপোনাক সাধাৰণ পথ এৰি নতুন দিশ বাছি ল'বলৈ অনুপ্ৰেৰণা দিব। কৰ্ম আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি নতুন আইডিয়া বা নতুন প্ৰজেক্ট আৰম্ভ হ'ব পাৰে। টেকন'লজি, অনলাইন কাম, সমাজসেৱা বা নতুন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষ শুভ হ'ব। চাকৰি সলনি বা নতুন অফাৰ পোৱাৰ যোগ আছে। এতিয়া আহিছোঁ অৰ্থক্ষেত্ৰ। টকা পইচাৰ ক্ষেত্ৰত আজি উঠানমা থাকিব পাৰে। হঠাৎ লাভৰ লগতে হঠাৎ খৰচো হ'ব পাৰে। অনলাইন লেনদেন বা ইনভেষ্টত সাৱধান থাকিব। প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আজি স্বাধীনতাৰ অনুভৱ বেছি থাকিব। সংগীৰ সৈতে খোলামেলাকৈ কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে বন্ধুজনৰ জৰিয়তে নতুন পৰিচয় হ'ব পাৰে। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু টোপনিৰ অভাৱ বা স্নায়ুজনিত সমস্যা হ'ব পাৰে। মোবাইল আৰু স্ক্ৰীন টাইম কমাওক। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত ভগৱান শনি বা ৰাহুক স্মৰণ কৰক। নীলা বা আকাশী ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। শুভ ৰং আকাশী আৰু নীলা। শুভ সংখ্যা হৈছে 2। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কুম্ভ ৰাশি বুলি কমেণ্ট কৰক। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 11 জানুৱাৰী 2026। মীন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত ভাগ্য, অনুভূতি আৰু আধ্যাত্মিক শক্তিৰ দিন। গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগে আজি আপোনাক অন্তৰ্বোধ তীব্ৰ হ'ব আৰু বহুদিন ধৰি চলি থকা দধৰ-মধৰ অৱস্থা শেষ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীল চিন্তা আৰু অনুভৱে সফলতা কঢ়িয়াই আনিব। কলা, সংগীত, চিকিৎসা, আধ্যাত্মিকতা, সমাজসেৱা ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো বিশেষ শুভ হ'ব। নতুন কাম বা প্ৰজেক্ট আৰম্ভ কৰাৰ যোগ আছে। এতিয়া হৈছে আপোনাৰ অৰ্থক্ষেত্ৰ। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাগ্য আপোনাৰ পক্ষত থাকিব। পুৰণি ৰৈ থকা টকা ঘূৰাই আহিব পাৰে, কিন্তু আৱেগত অপ্ৰয়োজনীয় খৰচ নকৰিব। ধাৰ বা ঋণ দিয়াৰ ক্ষেত্ৰত সাৱধান থাকিব। প্ৰেম সম্পৰ্ক।
প্ৰেম জীৱনত আজি আৱেগ আৰু বিশ্বাস বৃদ্ধি পাব। সংগীৰ সৈতে মানসিক সংযোগ গভীৰ হ'ব। অবিবাহিত মীন ৰাশিৰ লোকসকলৰ বাবে আত্মিক সংযোগ থকাটো বিশেষ পৰিচয় হ'ব পাৰে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু টোপনিৰ অভাৱ বা পানী কম ব্যৱহাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বিশ্ৰাম আৰু ধ্যান উপকাৰী হ'ব। আজিৰ বিশেষ উপায়, আজিৰ দিনটোত ভগৱান বিষ্ণু বা গুৰুক স্মৰণ কৰি ধ্যান কৰক। হালধীয়া বা নীলা ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। শুভ সংখ্যা 7, শুভ ৰং হৈছে নীলা আৰু হালধীয়া। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মীন ৰাশি বুলি কমেণ্ট কৰক। ধন্যবাদ।